সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। এতিয়া ৰাজ্যত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। শাসক বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰহাত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। মুখ্যমন্ত্ৰীলৈ গৌৰৱ গগৈৰ শব্দবান। এতিয়া ৰাজ্যত চলিছে সিন্ডিকেট ৰাজ সন্দৰ্ভত মৌন কিয় মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰীলৈ এই মুকলি প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ। অলপ দিন আগত কেন্দ্ৰ চৰকাৰে তদন্ত কৰিলে কিছুমান কয়লা বেপাৰীৰ লগত জড়িত থকা মানুহবোৰৰ ওপৰত তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ পৰা পইচা তেওঁলোকে সংৰক্ষণ কৰিলে। প্ৰায় 1.5 কোটি টকা পইচা কেন্দ্ৰ চৰকাৰে আজি তেওঁলোকে সংৰক্ষণ কৰিছে কয়লা বেপাৰীৰ ওপৰত তদন্ত কৰাৰ পিছত। আৰু সেই কয়লা বেপাৰী কোনোবা গান্ধী, কোনোবা বনচল, আমি জানিবলৈ বিচাৰো যে আজি যে গান্ধী বনচলৰ ৰেডৰ ওপৰত যে কাগজবোৰ যে জব্দ হ'ল, সেই কাগজৰ ওপৰত এইখন চৰকাৰে SIT গঠন কৰিবনে? কোনোবা অসম আৰক্ষীক নিৰ্দেশ দিবনে? মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ বিচাৰো। এই গান্ধী এই বনচলৰ ঘৰত যিবোৰ কাগজ পোৱা গ'ল, মাহে মাহে কাৰ ঘৰত পইচা যায়? কেন্দ্ৰ চৰকাৰে নিজে কৈছে যে প্ৰত্যেক টকৰ পৰা 1.5 লাখ টকা লোৱা যায়। ভূপেন বৰাৰো মুখ্যমন্ত্ৰীলৈ মুকলি প্ৰশ্ন। ভিক্ষাৰ জুলুঙালৈ কিয় বেংকৰ দুৱাৰে দুৱাৰে ঘূৰে মুখ্যমন্ত্ৰী? এই যে পঞ্চায়ত নিৰ্বাচন, এইটো কেৱল আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী, আমাৰ পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰা নিৰ্বাচন নহয়। এই নিৰ্বাচনৰ মাজেদি 2026 চনত দিছপুৰৰ পৰা পদুমপুৰৰ কৃপাবালি ব্ৰহ্মপুত্ৰত পেলাবৰ কাৰণে আমি কালিলৈ উজনি অসমত আৰু 7 মে তাৰিখে আমাৰ গোটেই বাকীখিনি জেগাত আমি এটা সংকল্পবদ্ধ শক্তিশালী সিদ্ধান্ত আমি সকলোৱে গ্ৰহণ কৰিব লাগিব। উজনি অসম এৰি এতিয়া মধ্য অসমত ব্যস্ত অখিল গগৈ। সংখ্যালঘু অধ্যুষিত ঢিঙৰ পৰা অখিল গগৈ আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। অখিল গগৈৰ লক্ষ্য সংখ্যালঘু ভোটাৰ। বিজেপিক ভোট নিদিবলৈ সংখ্যালঘু ভোটাৰক শপত বাক্য পাঠ কৰোৱাইছে অখিল গগৈয়ে। দেশৰ জনগণৰ বাক স্বাধীনতা হৰণ কৰা আৰু বস্তুৰ মূল্য বৃদ্ধিৰে দেশখন ধ্বংস কৰি পেলোৱা বিজেপিক পৰাভূত কৰা। বিজেপিৰ বিৰুদ্ধে আমি সমগ্ৰ ৰাজ্যজুৰি এক ব্যাপক গণজাগৰণ সৃষ্টি কৰিবৰ কাৰণে আৰু 2026 চনত যাতে বিজেপিক আমি সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰোঁ, তাৰ কাৰণে পঞ্চায়ত নিৰ্বাচনক আমি প্ৰথম আধাৰ হিচাপে লৈ এই গণজাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ। ইয়াৰ বিপৰীতে নলবাৰীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱাৰ মুখত কেৱল গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতিৰ কথা। ৰাইজে প্ৰশ্ন কৰিছে তেওঁ পাকিস্তান গৈছে নে নাই, তেওঁ ক্লিয়াৰ কৰক গৈছে নে নাই। ৰাইজে কৈছে তেওঁ 15 দিন পাকিস্তানত আছিলে, তেওঁ ক্লিয়াৰ কৰক আছে নে নাই। ৰাইজে কৈছে তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয়, তেওঁ ক্লিয়াৰ কৰক দৰমহা লয় নে নলয়। তেওঁৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নহয় বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। কোনেনো বিচাৰিব তৰুণ গগৈ ডাঙৰীয়াৰ নাতিয়েক ভাৰতীয় নোহোৱাটো? আনহাতে জাগিৰোডত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰিকা। ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰিকা। প্ৰতিখন নিৰ্বাচনী সভাত কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা গ'ল মন্ত্ৰীগৰাকীক। এই অঞ্চলততো আমাক ভোট নিদিয়ে, আমিতো এইবিলাক প্ৰজেক্ট বন্ধ কৰি দিয়া নাই। গতিকে আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ, আমি ৰাইজৰ সঁহাৰি নিশ্চয়কৈ বিচাৰিম। মই সেইকাৰণেই মোক ভোট নিদিলেও মই ইয়ালৈকে আহোঁ, কাৰণ কাম কৰিছোঁ যেতিয়া ভোট বিচাৰিম। সেইটো কাৰণে আহিছোঁ, সকলোকে অনুৰোধ কৰিছোঁ, আশা ৰাখিছোঁ ৰাইজে কথাবিলাক বুজিব। কংগ্ৰেছে একো নকৰিলে আৰু সকলোকে সুধিছোঁ, আপোনালোকৰ সন্মুখত সুধিছোঁ, জাগিৰোডত যি স্কিম পাই আছে, অৰুণোদয় হওক, আয়ুষ্মান কাৰ্ডেই হওক, বিনামূলীয়া চাউলেই হওক, যি জাগিৰোডত চৰকাৰৰ স্কিম পাই আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ হওক, প্ৰত্যেকটো স্কিম লাহৰীঘাটত পাইছে। গতিকে লাহৰীঘাটৰ ৰাইজৰ ওচৰত ভোট বিচৰাৰ অধিকাৰ আছে কাৰণে বিচাৰিছোঁ, ভোট দিলে সুখী হ'ম। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।